কংগ্ৰেছৰ সংখ্যালঘু প্ৰীতি সৰ্বজন বিদিত অসমলৈ আহি সংখ্যালঘু মিয়াৰ সপক্ষত থিয় দিলে ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ কেন্দ্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে অসমত নিৰ্বাচনী ৰণসিঙা বজাই উচ্ছেদিত সংখ্যালঘু ঘৰ সাজি দিয়াৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ जो इन्होंने बुलडोजर लगाया इविक्शन ड्राइव कराया पिछले सप्ताह दुबरी में 2000 परिवारों के घरों को बुलडोजर लगाकर तोड़ दिया लेकिन उनको याद रखना चाहिए आने वाली कांग्रेस की सरकार जिन जिन लोगों के घर इन्होंने तोड़ा उनको हम बना के देंगे और उनको मदद करेंगे কংগ্ৰেছৰ এই সংখ্যালঘু প্ৰীতিক পুনৰবাৰ তীক্ষ্ণ আক্ৰমণ বিজেপিৰ মন্ত্ৰী বিধায়কৰ কিয় আমি বাংলাদেশী সন্দেহযুক্ত মানুহক আনি পেলাই ইয়াত মিয়াৰ এখন ৰাজ্য বনাম এটো অখিল গগৈয়ে কৰিব পাৰে কংগ্ৰেছে কৰিব পাৰে কাৰণ কংগ্ৰেছে ভোটৰ লালসাত কাম কৰে আমিতো ভোটৰ লালসাত কাম নকৰো ৰাহুল গান্ধী আৰু খাৰ্গে ডাঙৰীয়া যদি কৰবাত মাটি ভেটি হৰকে লৈ থোৱা আছে তালৈকে লৈ যাওক এই সন্দেহযুক্ত মানুহখিনিক তাত নি যি কৰি থাকক কংগ্ৰেছ সভাপতি গৌৰৱ গগৈ প্ৰকৃতাৰ্থত মোগলৰ সেনাপতি বুলিহে ক'লে বিজেপিৰ নেতাই গৌৰৱ গগৈক মীৰ জুমলা আখ্যা উজনিৰ বিজেপি বিধায়ক চক্ৰধৰ গগৈৰ তেওঁকতো মই মীৰ জুমলা বুলিয়ে কৈছো তেওঁ মীৰ জুমলাৰ ভূমিকা ল'বলৈ আৰম্ভ কৰিছে গতিকে তেওঁ মানে বখনখন মাত্ৰ অসমীয়াৰ পিন্ধি আছে আৰু হিন্দুত্বৰ পিন্ধি আছে গোটেই মানুহটোৱে মিয়া তেওঁৰ যি আচৰণ তেওঁৰ যি মানে পূজা প্ৰাৰ্থনা কৰা যিবিলাক তেওঁ যি দুৱা কৰা কিবা কৰা এইবোৰ নিজেই এজন হিন্দু মানুহ ইমান পাকৈত কেনেকৈ হ'ল তেওঁ মুছলমানৰ কেনেকৈ আজানৰ সময়ত দুৱা লয় কি লয় এইবিলাক নামাজ কেনেকৈ পঢ়ে এইবিলাক তেওঁ ক'ৰ পৰা জানে এই গোটেই কথাবিলাক তেওঁ সন্দেহৰ আৱৰ্তত ৰাহুল গান্ধী আৰু গৌৰৱ গগৈ মোগলৰ সিংহ কিন্তু তেওঁলোকক পালিয়ে পোখাই আমি উভালি পেলাম এই সকিয়নি বিজেপি বিধায়ক ভুৱন পেগুৰ কংগ্ৰেছীখিনি চিধা চিধি ক'বলৈ গ'লে বাংলাদেশী মূলৰ মানুহখিনিক যেনেকে নিৰাপত্তা দিব বিচাৰিছে মইতো কম চিধা চিধি কথা এই যোনটো আৰু এটা মোগলৰ আক্ৰমণ যোৱাকালি হুংখাৰ দিছে সিংহৰ দৰে বুলি কৈছে এই আপোনাৰ মোগলৰ সিংহ এই সিংহ অসমৰ জনগণে আৰু অসমীয়া জাতিক ভাল পায় প্ৰত্যেকজন খিলঞ্জীয়া নাগৰিকক ফৰাই পঠাব কংগ্ৰেছৰ সংখ্যালঘু প্ৰীতি ইমানেই শক্তিশালী যে পাৰিলে দিছপুৰতো কংগ্ৰেছে মোগলকে বহুৱাবলৈ বিচাৰে এই তীক্ষ্ণ বাক্যবান মন্ত্ৰী প্ৰশান্ত ফুকনৰ আজিৰ ডেটত কংগ্ৰেছৰ মূল নীতি হ'ল সংখ্যালঘুৰ বেদখলকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে তেওঁলোক ওলাই আহিছে তেওঁলোকে কৈছে যে আমি যদি আমাৰ চৰকাৰ আহিলে আমি তেওঁলোকক ঘৰ বনাই দিম আৰে ল'ৰা জন্মই হোৱা নাই স্কুলৰ এডমিশ্যনৰ ফৰ্ম বিচাৰি গৈছে তেওঁলোকে তাৰমানে দিছপুৰতো আনি বেদখলকাৰীক বহুৱাই দিব এইটোৱে প্ৰমাণ হৈ গৈছে মুঠৰ ওপৰত কংগ্ৰেছৰ সংখ্যালঘু প্ৰীতিয়ে এতিয়া স্বাভাৱিকতেই হতাশ কৰিছে ৰাজ্যৰ খিলঞ্জীয়া ৰাইজক ব্যুৰ' ৰিপৰ্ট নিউজ লাইভ